Hello everyone and welcome to Disneyland. আমি যেতিয়া কিবা পৰীক্ষা এটা দিওঁ কিবা এক্সাম এটা আমি যেতিয়া প্ৰিপেয়াৰ কৰোঁ আমি এক্সাম এটা দিওঁ লাগিলে সেইটো মেট্ৰিক পৰীক্ষা হওক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক ঢেৰ এক্সাম আমি দিছোঁ ডিগ্ৰীত হওক গ্ৰেজুৱেশ্যনত হওক কলেজত হওক ইউনিভাৰ্চিটিজ হওক তো সেই এক্সামবিলাক দিওঁতে আমি পাইছোঁ যে যেতিয়া আমাক এখন চিলেবাছ দিয়ে সেই চিলেবাছখনৰ ভিতৰৰ পৰা আহে বা সেই চিলেবাছখনৰ এটা ডায়ামিটাৰ থাকে এটা পৰিধি থাকে বুলি আমি ক'ব পাৰোঁ সেই পৰিধিটোৰ ভিতৰত আহে এতিয়া ইন কেছ অফ কম্পিটিটিভ এক্সাম যে আমি যেতিয়া এটা প্ৰতিযোগিতামূলক পৰীক্ষা যেতিয়া আমি দিবলৈ যাওঁ তেতিয়া আমাৰ কোনো ধৰণৰ তাত যিখন চিলেবাছ আমাক দিছে সেইখন চিলেবাছ আমি চাই পেলাই আমি এইটো ক'ব নোৱাৰোঁ যে তাৰ এটা পৰিধি আছে তাৰ এটা সীমা আছে বুলি আমি ক'ব নোৱাৰোঁ কেলে নোৱাৰোঁ এতিয়া আমি যিটো এক্সামৰ কথা আজি মই পাতিবলৈ লৈছোঁ সেই এক্সামটো হৈছে এডিআৰই যিটো আমাৰ 29 তাৰিখে আপোনালোকৰ হৈ গ'ল সেই এক্সামটোত আমি দেখিছোঁ যে আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আৰু তাত যিখিনি কুৱেশ্যন আপোনালোকক সুধিছে বা সেই এক্সামটোৰ যিখন চিলেবাছখন আপোনালোকে সকলোৱে চাইছে আমি তাৰ পৰা প্ৰিপেয়াৰ কৰিছোঁ চিলেবাছখন চাই পেলাই আমি বুজি পাইছোঁ যে তাৰ কোনো পৰিধি নাই য'ৰ ত'ৰ পৰা আপোনালোকক কুৱেশ্যন সুধিব পাৰে আৰু সেইটোৱে হ'ল এইবাৰ এইখন হৈছে আপোনালোকৰ কুৱেশ্যন পেপাৰখন সেইটোৱে এইবাৰ হৈছে যে আপোনালোকক য'ৰ ত'ৰ পৰা আনকি নালাগে আপোনালোকক ডৰিমনৰ কুৱেশ্যনো সুধিবলগীয়া হৈছে ইমানেই কুৱেশ্যনৰ আকাল পৰি গৈছে কথাটো তেনেকুৱা এতিয়া কথাটো হ'ল নেক্সট কথাটো হৈছে যে আজি মই যিটো ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো মই একচুৱেলি এডিআৰই যিখন আমাৰ কুৱেশ্যন পেপাৰ বা যিখন এক্সাম আমাৰ হৈ গ'ল সেই পৰীক্ষাটো কেনেকুৱা ধৰণৰ হৈছে বা সেই পৰীক্ষাৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন মই এনালাইচিছ ভিডিঅ' এটা বনাইছোঁ এই ভিডিঅ'টোত আপোনালোকে কোনো ধৰণৰ কুৱেশ্যন আনচাৰ নাপায় মই প্ৰত্যেকটো কুৱেশ্যন ডিছকাছ নকৰোঁ মই জাষ্ট এটা আপোনালোকক অভাৰভিউ দিম যে কুৱেশ্যন পেপাৰখন কেনেকুৱা আছিলে যে এইখন কুৱেশ্যন পেপাৰৰ পৰা আমি কি এক্সপেক্ট কৰিব পাৰোঁ আৰু এইটো আমি ইয়াৰ পৰা কি বুজি লোৱাটো উচিত হ'ব ভৱিষ্যতে যদি আমি ইয়াৰ এক্সাম দিব বিচাৰোঁ ইয়াৰ পৰা আমি কি বুজি লোৱাটো উচিত হ'ব সেইটো ইয়াৰ পৰা আমি গম পাম এই ভিডিঅ'টো মই আজি আপোনালোকক সেইটোৱে ক'ম এতিয়া জেনেৰেলি কি হয় যেতিয়া আমি এক্সাম এটা প্ৰিপেয়াৰ কৰোঁ আমি চিলেবাছখন চাওঁ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এইটো কাৰণে চাওঁ যাতে আমি এক্সাম পেটাৰ্ণটো বা কুৱেশ্যন পেটাৰ্ণটো আমি গম পাওঁ আৰু যিখন আমাৰ চিলেবাছ সেই চিলেবাছখন এইটো কাৰণে চাওঁ যে ক'ৰ পৰা আহিব আমাৰ কুৱেশ্যনখিনি এতিয়া তাত কিন্তু এইটো এক্সামত এডিআৰই এক্সামত মানে স্পেচিয়েলি অসমৰ কম্পিটিটিভ এক্সামত এইটো একো আপোনাৰ এপ্লাই নহয় আপোনালোকে যোৱা বছৰ যিখন এডিআৰই হৈছিলে তাত আপোনালোকৰ কুৱেশ্যন পেপাৰখন দেখিছে তাত যিটো লেভেল আছিলে বা তাত লেভেলটো বাৰু ছেইম আছে কিন্তু তাত যিটো আপোনালোকৰ কুৱেশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড আছিলে যিটো পেটাৰ্ণ আছিলে সেইটো কমপ্লিটলি চেঞ্জ হৈছে এতিয়া এইবাৰ আপোনালোকে যদি পৰীক্ষা দিছে এইখনতো মই বাৰু পৰীক্ষা দিয়া নাই এইখন কুৱেশ্যন পেপাৰখন বেলেগৰ কিন্তু আপোনালোকে কুৱেশ্যন পেপাৰখন চালে মানে গম পাব ইয়াত আপোনালোকৰ মেইনলি 4টা পাৰ্ট আছে জিকে আছে ইংলিছ আছে মেথছ আৰু ৰিজনিং তাৰ ভিতৰত আপোনালোকৰ বেলেগ জিকে থাকিব পাৰে তাৰ মাজত বেলেগ বেলেগ টপিক সোমাই থাকিব পাৰে এতিয়া আমিও আপোনালোকক বহুতখিনি জিকে টপিক ছাজেষ্ট কৰিছিলোঁ বিভিন্ন ইউটিউব চেনেলত আপোনালোকে পাইছে ময়ো আপোনালোকক ঢেৰ টপিক ছাজেষ্ট কৰিছোঁ এতিয়া মই যিখিনি আপোনালোকক ছাজেষ্ট কৰিছোঁ বা বেলেগ ইউটিউবাৰ হ'লেও এডুকেশ্যনেল ইনষ্টিটিউট যিবিলাক আছে তেওঁলোকে যিবিলাক আপোনালোকক ছাজেষ্ট কৰিছে সেইবিলাক এটা ষ্টেণ্ডাৰ্ড যেনেকৈ আৰ্ট এণ্ড কালচাৰ আপোনালোকক ছাজেষ্ট কৰিছে ফেষ্টিভেল ছাজেষ্ট কৰিছে সেইবিলাক মানে আমি পঢ়িবই লাগিব আৰু আমি এক্সাম এটা প্ৰিপেয়াৰ কৰিবলৈ আমি সেইখিনিয়ে পঢ়োঁ কিন্তু কোনেও গৈ পেলাই ডৰিমনৰ কুৱেশ্যনটো আহিব বুলি কোনেও আশা কৰা নাছিলে অলকানন্দা গানটোলৈকে ঠিক আছিলে বা ডৰিমনৰ কুৱেশ্যনটো মানে এইটো কি হ'ল এইটো কোনেও গম নাপালে একচুৱেলি বা যি কি নহওক এতিয়া এই কুৱেশ্যন পেপাৰখন যদি চাওঁ মই কুৱেশ্যন পেপাৰখনৰ বিষয়ে যদি মই আপোনালোকক কওঁ মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিম আৰু যিকেইটা আপোনালোকে ভৱিষ্যতে এক্সাম যদি অসমৰ এক্সাম প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ হেল্প হ'ব প্ৰথম কথাটো হ'ল যে আমি এইখন চাই পেলাই একো প্ৰেডিক্ট কৰিব নোৱাৰোঁ এইখন চাই যদি আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিছে আপোনালোক যদি কোনোবাই কয় যে আপোনালোকে যদি অসমৰ এক্সাম প্ৰিপেয়াৰ কৰিছে আপোনালোকে কি কৰক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাওক তেতিয়াহ'লে সেইটো আপোনালোকে নকৰিব এইটো কৰি লাভ নাই কাৰণ আপুনি নিজেই চাওক যে আপোনালোকে যিখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনালোকে চাইছিলে যে 2023 চনত যিটো এক্সাম হৈছিলে আৰু এই বছৰ যিটো এক্সাম হৈছে তাত আকাশ পাতালৰ পাৰ্থক্য আছে কুৱেশ্যনবিলাকত হয় কিছুমান চিমিলাৰিটিজ আছে কিন্তু ভাষ্ট এটা মেজৰ ডিফাৰেঞ্চ আমি দেখিবলৈ পাওঁ এতিয়া ইয়াৰ পৰা আপোনালোকে প্ৰথমে সেইটো হৈছে যে একো আশা নকৰিব যে বেলেগ যদি আমি ইয়াৰ পৰা আমি যাতে বেলেগ একো আশা নকৰোঁ যে এইখনৰ মতে নেক্সট এক্সামটোত আহিব বা এইখনৰ মতে আছাম পুলিচ এছআইত আহিব সেইটো আমি আশা কৰিব নোৱাৰোঁ 2 নম্বৰ কথাটো হ'ল যে আমি যদি কুৱেশ্যন পেপাৰখন চাওঁ একো চিৰিয়েলি নাই যে প্ৰথমে যদি আপোনালোকে দেখিছে এটা মেথছৰ কুৱেশ্যন আছে বা এটা ৰিজনিঙৰ কুৱেশ্যন যদি আছে তাৰপিছত গৈ পেলাই আপোনালোকে দেখিব এটা ছাডেনলি এটা জিকে কুৱেশ্যন আহি যায় তাৰপিছত আপোনালোকে দেখিব ৰিজনিঙৰ কুৱেশ্যন আহি যায় তাৰপিছত আপোনালোকে দেখিব বেলেগ আকৌ জিকে এটা কুৱেশ্যন আহিছে তাৰপিছত ইংলিছৰ কুৱেশ্যন এটা সোমাই গৈছে তাৰপিছত মেথছৰ কুৱেশ্যন এটা সোমাই গৈছে তো এইবিলাক মানে খেলিমেলি হৈ আছে খেলিমেলিকে দিলে কি হয় মানুহবিলাক প্ৰিপেয়াৰ হৈ নাথাকে যেতিয়া আপুনি মেথছৰ কুৱেশ্যন এটা কৰি থাকে আপোনালোকৰ মাইণ্ডটো বেলেগ ষ্টেটত থাকে আপুনি জিকে কুৱেশ্যন এটা ভবাৰ শক্তিটো তেতিয়া যদিও থাকে আমি সেই ষ্টেটত নাথাকোঁ একচুৱেলি তো সেইটো কাৰণে সেই বস্তুটো মই ভাবোঁ যে আগতীয়াকৈ যদি আমাক পৰীক্ষাৰ্থীসকলক যদি জনাই দিয়া যায় তেতিয়াহ'লে মই ভাবোঁ সেইটো বেছি ভাল হ'ব 2 নম্বৰ কথাটো হৈছে
যে ইয়াত মেক্সিমাম কুৱেশ্যন আপোনালোকে যদি জি কে পাৰ্টটোৰ যদি কুৱেশ্যন যদি চায় মেক্সিমাম কুৱেশ্যন আপোনালোকে দেখিব যে কোন আছিলে ক'ৰ আছিলে ৱেৰ বা কোন হয় হুইচ তাৰপিছত বা আপোনালোকে কেতিয়াৰ হয় ৱেন এইবিলাক কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব মেক্সিমাম কুৱেশ্যন তো এই যিমানবিলাক জি কে কুৱেশ্যন আছে আপোনালোকে যদি চালে দেখিব এইবিলাক কাইণ্ড অফ কুইজ কুৱেশ্যন বহুতে কৈছে যে এইটো কুইজৰ নিচিনা হৈছে কিন্তু মই বেলেগৰ পৰা শুনি পেলাই মই কোৱা নাই মই নিজে কুৱেশ্যন পেপাৰখন চাইছোঁ দুদিন ধৰি পেলাই কুৱেশ্যন পেপাৰখন বহুতখিনি চোৱাৰ পিছতে মই আপোনালোকক কৈছোঁ সো আমি এই কুৱেশ্যন পেপাৰখন দেখিছোঁ এইখিনি কুৱেশ্যন পেপাৰখনত ডাইৰেক্ট কুৱেশ্যনে আছে কনচেপচুৱেল কুৱেশ্যন ইমান নাই আৰু যদি যিসকলে কনচেপ্ট ক্লিয়াৰ কৰি গৈছিলে যেনেকৈ আসাম পলিটি ইণ্ডিয়ান পলিটি আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফী যদি কনচেপ্ট ক্লিয়াৰ কৰি কোনোবাই গৈছে সেইসকলৰ কাৰণে এইটো এক্সাম পাছ কৰাটো বিপদ আছে এইটো বেলেগ কথা যদি তেওঁ অলৰেডি এইখিনি কথা জানে সেইটো বেলেগ কথা কিন্তু মেইনলি যদি তেওঁ অকল কনচেপ্টৰ ওপৰত গুৰুত্ব দিছে কিন্তু এই এক্সামটো তেওঁ পাছ নকৰিব পাৰে কিন্তু কথাটো এনেকুৱা নহয় যে সেই কনচেপ্টখিনি তেওঁৰ জীৱনত কামত নাহিব তেওঁ বেলেগ এক্সাম ক্লিয়াৰ কৰিব চিভিল চাৰ্ভিচেছ ক্লিয়াৰ কৰিব পাৰিব আৰামত যদি তেওঁৰ কনচেপ্ট ক্লিয়াৰ আছে তো দুইটা এক্সামত মানে আকাশ পাতালৰ পাৰ্থক্য আছে বুলি আমি ক'ব পাৰোঁ এতিয়া এটাটো ক'লোৱে মই যে এই টপিকখিনি আমাৰ একো চাই পেলাই এইটো একো লাভ নাই তাৰপিছত মেথছ আৰু ৰিজনিঙৰ কথাটো মই কৈ দিছোঁ আৰু ইংলিছ মেথছ আৰু ৰিজনিং কৰিব পৰা বিধৰ আহিছে যিবিলাক আমি প্ৰেক্টিছ কৰি আছোঁ ভেন ডায়েগ্ৰাম আপোনালোকক মই কৈছোঁ হয় নাই ক্ৰেছ কৰ্চত মই কৈছোঁ ভেন ডায়েগ্ৰাম হৈ গ'ল বা ৰেচিঅ' এণ্ড প্ৰপৰ্চন পাৰ্চেণ্টেজ সেইবিলাক আণ্ডাৰ চিলেবাছ আৰু সেইবিলাক আমাৰ কমন হয় টপিকবিলাক কুৱেশ্যনকেইটা যদিও অলপ হাৰ্ড হ'ব পাৰে কিন্তু আমাৰ কুৱেশ্যনবিলাক কৰিব পৰা যায় কিন্তু অলপ প্ৰেক্টিছ লাগিব মেথছ আৰু ৰিজনিং কথাটো তেনেকুৱা তাৰপিছত যদি আমি চাওঁ ইংলিছৰ কথাটো ইংলিছত জেনেৰেলি আমাৰ ইমান প্ৰেক্টিছ নাথাকে আৰু সেইকাৰণে আমাৰ কি হয় ইংলিছো আমাৰ কৰিবলৈ টান হয় যদিও এইটো ইংলিছটো ইমান হাৰ্ড নাছিলে কিন্তু ইংলিছটো আমাৰ কি হয় আমাৰ প্ৰেক্টিছ নাই কোনেও আমি ইংলিছ না নভেল পঢ়োঁ না নিউজ পেপাৰ পঢ়োঁ ইংলিছ ৰিডিঙৰ একো হেবিট নাই ইংলিছ গ্ৰামাৰ একো আমি ছল্ভ কৰা নাই জাষ্ট আমি স্কুলত যি পঢ়িছোঁ সেইখিনি আমি চাইছোঁ অকল আমি টেন্স চাইছোঁ নেৰেশ্যন চাইছোঁ তেনেকৈ চাই পেলাই লাভ নাই তো সেইটো কাৰণে ইংলিছটো একচুৱেলি এটা লেংগুৱেজ হয় আমি সেইটো একচুৱেলি আমাৰ যিটো যেনেকুৱা আমাৰ অসমীয়া ভাষাটো তো ইংলিছটো যেনেকুৱা লেংগুৱেজ ইমান টান নহয় পঢ়িলে পাৰে আৰু ৰিডিং হেবিটটো মেইন লাগিব যিহেতু আমি অসমীয়াটো সলসলীয়াকৈ ক'ব পাৰোঁ কাৰণ অসমীয়াটো ডেইলি ইউজ কৰি থাকোঁ ইংলিছটো আমি ডেইলি ইউজ নহয় সেইকাৰণে আমি ইংলিছ যিটো ৰিডিং বা ইংলিছৰ যিটো স্প'কেন ইংলিছ সেইটো আমাক দৰকাৰ হয় যাৰ পৰা আমি গ্ৰামাৰটো লাৰ্ণ কৰিব পাৰোঁ তাৰপিছত আমি মেইনলি আহিছোঁ ইংলিছ মেথছ আৰু ৰিজনিং মই আপোনালোকক ক'লোঁ জি কে মই আপোনালোকক ক'লোঁ এটা মেইন কথাটোলৈ আহিছোঁ যে এই ভিডিঅ'টো মই কিয় বনাইছোঁ মই না এই ভিডিঅ'টো মই না দৰিমনৰ কথা ক'বলৈ আপোনালোকক বনাইছোঁ না মই আপোনালোকক কি মানে ইয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইটো ক'বলৈ বনাইছোঁ নে কোনটো টপিকত কিমান মাৰ্কছ আহিছিলে মই সেইটো ক'বলৈ বনাইছোঁ মই এইটো কথাই আপোনালোকক ক্লিয়াৰ কাট এটা মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে এই এক্সামটোক বুজি পাওঁ যে আমাৰ যি এডিআৰই এক্সাম হয় বা যি আছাম পুলিচ SI এক্সাম হয় এই এক্সামটো আপোনালোকে বুজি পাওক যে এক্সামিনেশ্যনটো কেনেকুৱা আৰু এক্সামিনেশ্যন বৰ্ডখন কেনেকুৱা যে কোনে এক্সামটো পাতিছে আৰু তেওঁলোকৰ মাইণ্ডছেটটো কেনেকুৱা চ' মাইণ্ডছেটটো কেনেকুৱা মানে কি কথাটো যে যেনেকৈ আপোনালোকে আগৰ কুৱেশ্যন পেপাৰখন চাই পেলাই এইখন চাই কৰিব নোৱাৰিব যে কি কুৱেশ্যন আহিছে আমি এইটো চাব নোৱাৰিম ঠিক তেনেকৈ এইখন চাই পেলাই আপোনালোকে ভৱিষ্যতে এইটো প্ৰেডিক্ট কৰিব নোৱাৰে যে আহিব নে নাহে সেইকাৰণে আমি ভাবোঁ আমি সেইটোৱে কয় যে এনিথিং আণ্ডাৰ দ্য স্কাই যি মন যায় আমি চবেই পঢ়িব লাগিব আৰু মই সেইকাৰণে কওঁ যে জি কেটো কেতিয়াও 100% নিজৰ নিদিব মানে জি কে বস্তুটো কেতিয়াও গোটেই 100% মই পঢ়ি শেষ কৰি দিম সেই বস্তুটো ফ'কাছত লৈ পেলাই আপোনালোকে প্ৰিপেয়াৰ নকৰিব মেথছ ইংলিছ আৰু ৰিজনিং এই তিনিটা যদি আপোনালোকে ভালকৈ কৰিছে মই ভাবোঁ আপোনালোকে এইখন পাছ কৰিব ইজিলি কিন্তু তাৰ কাৰণে মেথছ ইংলিছ আৰু ৰিজনিঙত আপোনালোকে 95%ৰ ভিতৰত আপোনালোকে স্ক'ৰ কৰিব লাগিব যদিহে আপোনালোকৰ জি কে উইক হয় তো সেইটো কাৰণে সদায় ষ্ট্ৰেটেজিটো তেনেকুৱা হ'ব লাগে যাতে আমি জি কেত ইমান ফ'কাছ কৰিব মানে নকৰোঁ জি কেত ফ'কাছ নকৰিব আৰু মেইনলি কথাটো কি যে জি কেত ফ'কাছ কৰি লাভ নাই আৰু ইমান ভাষ্ট এখন চিলেবাছ আপুনি ফ'কাছ কৰি শেষো কৰিব নোৱাৰে এতিয়া আমিও জি কে কিমান পঢ়াইছিলোঁ আপোনালোকে কিমান জি কে পঢ়িছে পঢ়ি পেলাই কিবা লাভ হৈছে জানো এইখনৰ পৰাতো 100 কি যিখিনি কুৱেশ্যন আহিছে আমি তাতে কনফিউজ হৈছোঁ বা যিখিনি কুৱেশ্যন আহিছে সেইখিনি আমি কেতিয়াও কোনোবা কেইটামান এনেকুৱা আহিছে যিটো আমি কেতিয়াও শুনা নাই তো কথাটো তেনেকুৱা সেইকাৰণে আপোনালোকৰ থাকিবই এইবিলাক ভেৰাইটিজ থাকিবই বেলেগ বেলেগ কুৱেশ্যন আহিবই বেলেগ বেলেগ কুৱেশ্যন পেটাৰ্ণ হ'বই এক্সাম পেটাৰ্ণটো আমাৰ অসমত চেঞ্জ হৈ থাকে এইটো নৰ্মেল কথা এইটোতো এনেকুৱা নহয় যে মানে বেংকৰ এক্সাম হৈ গ'ল বা SSC CGL হৈ গ'ল CHSL হৈ গ'ল তেনেকুৱাটো নহয় যে এটা পেটাৰ্ণ থাকিব আমি প্ৰেডিক্ট কৰিব পাৰিম মানে সেই তাৰ লগত আমাৰ নিমিলিব আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ চ' মই ভাবিছোঁ যে আপোনালোকৰ এক্সাম ভালেই হৈছে আৰু আপোনালোকে ইমান টেনশ্যন লৈ নাথাকিব আৰু যদি আপোনালোকৰ মই যিখিনি আপোনালোকে যদি ফ'ল' কৰিছে মই ভাবোঁ আপোনালোকে এক্সামটো নিশ্চয় পাছ কৰিব আমি পুনৰ লগ পাম বেলেগ বেলেগ ক্লাছত বেলেগ বেলেগ ভিডিঅ'ছত আজিৰ কাৰণে ইমানতে শেষ কৰিছোঁ বাই বাই গুড নাইট এণ্ড টেক কেয়াৰ